ইতিমধ্যে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে বহুতৰে চৰকাৰী ঘৰৰ লিষ্টত নাম আহি গ'ল। এতিয়া জিঅ' টেগিং কৰিবলৈ বাকী আছে। জিঅ' টেগিং কৰোঁতে কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে জীৱিকা সখীয়ে অনিয়ম কৰে। মানে যিসকলে জীৱিকা সখী আছে তেওঁলোকে আহি কয় যে জিঅ' টেগিং কৰি দিম, আমাক 1000 টকা দিব লাগিব বা 500 টকা দিব লাগিব। তেনেধৰণে যদি আপোনালোক ঘৰৰ ওচৰে পাজৰে যদি কোনোবা জীৱিকা সখীয়ে আপোনাৰ পৰা টকা বিচাৰে তেন্তে আপোনালোকে অভিযোগ কৰিব পাৰে। যিহেতু আপোনালোকৰ যিটো টকাটো আপোনালোকৰ চৰকাৰে প্ৰদান কৰিব, তেওঁলোকৰ কোনো অধিকাৰ নাই আপোনালোকৰ পৰা টকা ল'বলৈ। সেইবাবে আপোনালোকে অভিযোগ কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিহেতু কৈয়ে দিছে, যদি কোনোবা জীৱিকা সখী আহি পিনি আপোনাৰ পৰা টকা বিচাৰে বা আপুনি যদি টকা দিয়ে তেন্তে টকা দিয়া আৰু টকা লোৱা দুয়োজনে অপৰাধী। সেইবাবে আপোনালোকে কোনো কাৰণে আপোনালোকে যদি জীৱিকা সখী বা অন্য কোনোবা এজেণ্ট আহি পিনি আপোনাক যদি কয় আপুনি 1000 টকা দিব লাগিব, 500 টকা দিব লাগিব, আমি তেতিয়া জিঅ' টেগিং কৰি দিম, আপোনালোকে ঘৰটো আপোনাৰ নামত চেংচন হৈ যাব, আপোনালোকে টকাটো একাউণ্টত পাব। তেনে ক্ষেত্ৰত আপোনালোকে অভিযোগ উত্থাপন কৰিব পাৰে আৰু আপোনালোকৰ যিটো উচ্চ বিষয়া আছে আপোনাৰ ঘৰৰ ওচৰে পাজৰে যিসকল ব্যক্তি থাকে বা তেওঁলোকক আপোনালোকে কথাটো জনাব পাৰে বা আপোনালোকে ব্যক্তিগত আপোনালোকে গৈ পিনি আপোনালোকে কমপ্লেইন বা এজাহাৰ আপোনালোকে দিব পাৰে। এতিয়া মেইন কথাটো আহিলে যিসকলে জিঅ' টেগিং কৰিছিলে বা যিসকলৰ জিঅ' টেগিংবোৰ সম্পূৰ্ণ হৈ গ'ল বা যিসকলে কৰিবলৈ বাকী আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। যিসকলে অলৰেডি জিঅ' টেগিং কৰিলে বা প্ৰথম কিস্তি টকাটোৰ বাবে অপেক্ষা কৰি আছে, ইতিমধ্যে বহু লোকে প্ৰথম কিস্তি টকাটো লাভ কৰিলে আৰু যিসকলে জিঅ' টেগিং এই 2 দিনৰ ভিতৰত কৰিব বা কৰিবলৈ বাকী আছে তেওঁলোকেও কিছুদিনৰ পাছতে টকাটো লাভ কৰিব পাৰিব। মানে বেংক একাউণ্টত প্ৰথম কিস্তি টকাটো সোমাই যাব। যিহেতু 3টা কিস্তি প্ৰদান কৰা হয়, প্ৰথম কিস্তি, ছেকেণ্ড কিস্তি আৰু থাৰ্ড কিস্তি, আপোনালোকৰ 3বাৰ টকা সোমাব। আপোনালোকে প্ৰথম কিস্তিত আপোনালোকে এটা মাটি পৰ্যায়লৈকে আপোনালোকে যিটো ফাউণ্ডেশ্যন হয় সেইটো আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু ছেকেণ্ড কিস্তি আপোনালোকে লিণ্টাৰলৈকে বনাব লাগিব আৰু থাৰ্ড কিস্তিত যিটো সোমাব আপোনালোকে সম্পূৰ্ণকৈ আপোনালোকে 3 পাত লগাই পিনি আপোনালোকৰ যিটো ৰং কৰিব লাগিব, ৰং কৰি পিনি আপোনালোকে চাইনবোৰ্ড মাৰি পিনি আপোনালোকে ফটো দিব লাগিব। সেইকেইটা কাম আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি গ'লেহে আপোনালোকৰ টকাটো সোমাব। আপোনালোকৰ যদি কোনোবা কাৰণত আপোনালোকে যদি প্ৰথম কিস্তিটোৰ টকাত আপোনালোকে এটা ষ্টেপলৈকে বনাব নোৱাৰি পিনি আপোনালোকে ফটো আপোনালোকে মাৰি নিদিয়ে বা আপোনালোকে সময়ে সময়ে যদি আপডেট নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো পাবলগীয়া টকা আছে সেই টকাটো আধাতে ৰৈ যাব, আপোনালোকে ব্লক হৈ যাব। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কিছুমান ব্যক্তিয়ে কয় যে আমি প্ৰথম কিস্তি টকা লাভ কৰিলোঁ, ছেকেণ্ড কিস্তি টকা আমাৰ ইমান দিনলৈকে সোমোৱা নাই বা ছেকেণ্ড কিস্তি টকাও লাভ কৰিলোঁ, কিন্তু থাৰ্ড কিস্তি টকা আমি ইতিমধ্যে লাভ কৰা নাই, আমি লাভ নকৰিম নেকি, প্ৰথম কিস্তি টকাই সোমালে। এনে বহু বেমেজালি হোৱা দেখিবলৈ পোৱা যায়। বেমেজালি আচলতে কামবোৰ সময়মতে নকৰাৰ ফলত হয়। আপোনালোকে যদি যিহেতু কামবোৰ আপোনালোকে ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ কৰিব লাগিব, এটাৰ পিছত এটা ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব লাগিব, তাৰপিছতহে আপোনালোকৰ আপোনালোকৰ যিটো প্ৰচেছ আছে সেইটো সম্পূৰ্ণ হ'ব। যদিহে কিবা কাৰণত আপোনালোকে যিটো প্ৰথম কিস্তি টকাটো আপোনালোকে সঠিক কাম ব্যৱহাৰ নকৰি পিনি আপোনালোকে মানে যিটো অবাবত খৰচ কৰি দিয়ে বা আপোনালোকে যিটো টকাটো আছে সেইটো যদি আপোনালোকে ফাউণ্ডেশ্যনলৈকে যদি এটা সম্পূৰ্ণলৈকে আপোনালোকে ফিল আপ কৰিব নোৱাৰে, সেইবাবে তেতিয়া আপোনালোকৰ নেক্সট পৰ্যায়ৰ যিটো টকা ছেকেণ্ড কিস্তি টকা আছে সেইটো আপোনালোকৰ নোসোমায়, আপোনালোকে তাতে চিঞৰ বাখৰ কৰিও লাভ নাই। এতিয়া মেইন কথা যিসকলে জীৱিকা সখী আহি পিনি আপোনালোকক যদি কয় বা আপোনালোকে ইমান টকা দিব লাগিব, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। সকলোৱে নহয় তেনেকুৱা, এতিয়া কিছু গাঁৱলীয়া অঞ্চলত দেখিবলৈ পোৱা যায় যে জীৱিকা সখী আহে কয় যে 1000 টকা আমাৰ খৰচ হ'ব, আমি জিঅ' টেগিং কৰি দিম, আমাক টকা দিব লাগিব বা 500 টকা দিব লাগিব। তেনে ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ টকা আপোনালোকে জীৱিকা সখীক নিদিব বা যিকোনো এজন এজেণ্টো যদি আহে আপোনালোকে তেনে ক্ষেত্ৰত কাকো এটকাও নিদিয়াকৈ আপোনালোকে টকাটো লাভ কৰিব পাৰিব। আপুনি কাকো এটকাও নিদিব, আপোনালোকৰ অধিকাৰ হয়, আপোনালোকে যিটো অধিকাৰ আপোনালোকে যিটো চৰকাৰী পকী ঘৰ লাভ কৰিছে সেইবাবে আপোনালোকে আপোনাৰ টকা দিয়াৰ কোনো অধিকাৰ নাই। মানে আপোনালোকে টকাটো নিদিবই, কোনো ক্ষেত্ৰতে আপোনালোকে নিদিব। যদি জোৰ জবস্তি কৰে, জিঅ' টেগিং কৰি নিদিওঁ বুলি কয় তেন্তে আপোনালোকে কমপ্লেইন দিব পাৰে, উচ্চ বিষয়া গৈ পিনি আপোনালোকে কমপ্লেইন দিব পাৰে, এপ্লিকেশ্যন দিব পাৰে। আপোনালোকে যদি এইকেইটা কাম ষ্টেপ ফ'ল' কৰে তেন্তে আপোনালোকৰ যিটো আপোনালোকে গোচৰ দিব সেইটো পূৰ্ণ একশ্যন লোৱা হ'ব। এতিয়া মেইন কথা আহিলে যিটো পকী ঘৰৰ বাবে বহুতে এপ্লাই কৰিছিলে, চৰকাৰী ঘৰৰ নাম আছে নে নাই, ইতিমধ্যে যিটো 25 আৰু 26ৰ নতুন লিষ্ট মুকলি কৰা হৈছে, কোনসকলে চৰকাৰী ঘৰৰ টকা পাব, এইবাৰ 2,50,000 টকা পাব। আৰু ঘৰ নোপোৱাৰ বাবে যিসকলে প্ৰথম কিস্তি পালে বা যিসকলে ছেকেণ্ড কিস্তি পালে বা সম্পূৰ্ণ ঘৰৰ ফটো মাৰি দিলে আৰু যিসকল বাদ পৰি যাব নেক্সট ষ্টেপত আপোনালোকে
পাব যিসকলে এপ্লাই কৰি থৈছিলে, যিসকলে ভাবিছে যে আমি এপ্লাই কৰা বহুত দিন হ'ল, আমি টকাটো লাভ কৰা নাই, কিয় ইমান দিন হৈছে। এনেকুৱা নহয়, ষ্টেপ বাই ষ্টেপ ফ'ল' হয়। এখিনি মানুহক দিয়াৰ পিছতে আন এখিনি মানুহক দিব পাৰিব, যিহেতু চৰকাৰখনে তেনেদৰে চলি আছে আৰু আগলৈও চলাই লৈ গৈ থাকিব। আপোনালোকে তাত চিন্তা কৰিব নালাগে, কোনো ভয় খাব নালাগে। আপোনালোকে যদি ভাবিছে আমাৰ কাষৰ ঘৰত আমি 2 ঘৰে একেলগে এপ্লাই কৰিছিলোঁ, আমাৰ কাষৰ ঘৰে পালে বা আমি পোৱা নাই, কাষৰ ঘৰে সম্পূৰ্ণ কৰিলে আমি পোৱা নাই, আমি নাপাম নেকি, আমাৰ লগত কেলেংকাৰী হ'ল নেকি, কিবা তেনেধৰণৰ কথা চিন্তা কৰি আপোনালোকে লাভ নাই। যিহেতু প্ৰচেছটো এটা লেহেমীয়া প্ৰচেছ হয়, এটাৰ পিছত এটা ষ্টেপ ফ'ল' হয়। আজি 50,000 মানুহক প্ৰদান কৰাৰ পিছত নেক্সট পৰ্যায়ত নেক্সট ষ্টেপত 50,000 মানুহক প্ৰদান কৰিব। তেনেধৰণে আপোনালোকক ষ্টেপ বাই ষ্টেপ কামবোৰ সম্পূৰ্ণ কৰি যোৱা হয়। যদিহে জিঅ' টেকিং আপোনালোকে এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই, তেন্তে আপোনালোকে যিটো গ্ৰাম পঞ্চায়ত হওক বা আপোনালোকৰ যদি ৱাৰ্ড পৰে, তেন্তে ৱাৰ্ডত গৈ পিনি আপোনালোকে খবৰ কৰক। আমাৰ যিহেতু চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, ইতিমধ্যে যিমান দিন হ'ল আমাৰ যিটো জিঅ' টেকিং আপোনালোকে কৰা নাই, আপোনালোকে আহি পিনি ফটো মাৰি যোৱা নাই, আমাৰ যিটো পুৰণি ঘৰ আছে সেইটো ফটো মাৰি ইতিমধ্যে নিয়া নাই, কিয় নিয়া নাই, আপোনালোকে তথ্য জনাৰ আপোনালোকৰ পূৰ্ণ অধিকাৰ আছে। আপোনালোকে এইকেইটাৰ ভিতৰত যিটো বিষয় আছে, সেই বিষয়টোত আপোনালোকে পূৰ্ণ মাত মাতিবলৈ আপোনালোকৰ অধিকাৰ আছে। আৰু যিসকলে ইতিমধ্যে 25 আৰু 26 নতুন লিষ্টৰ বাবে অপেক্ষা কৰি আছিলে, সকলোৱে যিসকলে ইতিমধ্যে চাব জনা নাই, তেন্তে সেই কেনেদৰে চাব লাগে, সেই যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াটো ইতিমধ্যে আগৰ ভিডিঅ'সমূহত আপডেট দিয়া আছে। আপোনালোকে যদি এতিয়া চোৱা নাই, তেন্তে সেই যিটো কেনেদৰে আপোনালোকৰ নাম আছেনে নাই, আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানে পাইছে, কিমান প্ৰথম কিস্তি টকা সোমালে, সেই যদি সকলোখিনি আপোনালোকে তথ্য চাব লাগে, তেন্তে পূৰ্বতে ভিডিঅ' আপলোড কৰা আছে, সেইখিনি চাব পাৰে। যদিহে আপোনালোক 1 লাখ মানুহক যিহেতু আপোনালোকৰ মুখ্যমন্ত্ৰী চৰকাৰী যোজনা আৱাস যোজনাৰ যিহেতু প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ পিছত যিটো আবেদন ষ্টাৰ্ট হৈছিলে, সেই আবেদনৰ অন্তিম তাৰিখলৈকে আপোনালোকে যদি এপ্লাই কৰা নাছিলে, তেন্তে আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰে। যিটো নেক্সট আপোনালোকৰ যিটো ওলাব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে চৰকাৰী ঘৰক লৈ পিনি বহুতো বেমেজালি দেখিবলৈ পোৱা যায়, বা বহুতে কয় টকাটো আমি প্ৰথম কিস্তি পালোঁ, ছেকেণ্ড কিস্তি নাই পোৱা। সেই তেনে ক্ষেত্ৰত ভিডিঅ'টো বনাবলগীয়া হৈছে। আপোনালোকে চিন্তা কৰিব নালাগে, সকলোৰে বাবে যিহেতু এইটো স্কিম মুকলি কৰা হৈছে। যিসকল যোগ্য হিতাধিকাৰী হয়, তেওঁলোকে যিহেতু চৰকাৰী ঘৰটো লাভ কৰিবই। আপোনালোকে চিন্তা কৰিব নালাগে। হয়, কিছু ক্ষেত্ৰত অলপ দেৰি হ'ব পাৰে, আপোনালোকে চিন্তা কৰিব লাগে বা ভয় কৰিবলগীয়া কোনো কাৰণ নাই। আপোনালোকে অলপ দেৰি অপেক্ষা কৰক, বা 1 মাহ 2 মাহ অপেক্ষা কৰাৰ পিছত আপোনালোকে সকলোখিনি তথ্য পাই যাব। যদিহে আপোনালোকে চৰকাৰী ঘৰত বাবে আবেদন কৰিছিলে, আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনালোকৰ এতিয়ালৈকে জিঅ' টেকিং হোৱা নাই, তেন্তে আপোনালোকে কমেণ্ট যোগে সুধিব পাৰে যে আপোনালোকে গৈ পিনি আপোনালোকৰ ওচৰে পাঁজৰে যিটো টাউন কমিটি পৰিলে, টাউন কমিটি নাইবা যিটো আপোনালোকৰ পঞ্চায়ত আছে, তাত গৈ পিনি যোগাযোগ কৰি পিনি আপোনালোকে সুধিব পাৰে যে আমাৰ যিটো জিঅ' টেকিং এতিয়ালৈকে কৰা নাই কিয়। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ যিটো চৰকাৰী ঘৰৰ টকা আছে, প্ৰথম কিস্তি যদি যিসকলে পাইছেতো পাইছে, ছেকেণ্ড কিস্তি যদি আপোনালোকৰ অপেক্ষা কৰি আছে, তেতিয়া ছেকেণ্ড কিস্তিও সোমাব। আৰু যদিহে প্ৰথম কিস্তিও টকা লাভ কৰা নাই, তেন্তে প্ৰথম কিস্তিৰ টকা সোমাই যাব। চ' এইটোৱে আছিল এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে চৰকাৰী ঘৰক লৈ চিন্তা কৰি আছিলে যে ইতিমধ্যে চৰকাৰী ঘৰৰ লিষ্টত নাম আহিলে, টকাটো লাভ কৰা নাই, এইটো ভয় খাব নালাগে, টকাটো সোমাবই সকলোৰে। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনালোকে টকাটো পাবই, নিশ্চিন্ত মনে থাকক। কিছুদিন আৰু অপেক্ষা কৰি চাই লওক, যদিহে নহয়, তেন্তে আপোনালোকে গৈ পিনি ওচৰৰ যিটো পঞ্চায়ত আছে, তাত যোগাযোগ কৰি ল'লে হৈ গ'ল। আজিলৈ ইমানে, ধন্যবাদ, জয় আই অসম।